সদৌ-অসম হাজাম সমাজৰ প্ৰতিষ্ঠা দিৱস উদযাপন। অসম হাজাম সমাজ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু ভাদৈ টেঙাখাট আঞ্চলিক সমিতিৰ সহযোগত হাজাম সমাজৰ ২৬তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে টেঙাখাট ভেকুলাজান অচিতপুৰ চাহ বাগিচাত উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা জিলা সমিতিৰ সভাপতি মুখেশ্বৰ হাজামে পতাকা উত্তোলন কৰাৰ পিছতে স্মৃতি তৰ্পণ কৰে জিলা সমিতিৰ সম্পাদক প্ৰহ্লাদ হাজামে। দুপৰীয়া জিলাৰ সভাপতি মুখেশ্বৰ হাজামে সভাপতিত্ব কৰা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰহ্লাদ হাজামে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ যথেষ্ট সংখ্যক হাজাম সমাজৰ ৰাইজ উপস্থিত থকা এই সভাত হাজাম সমাজৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰফুল্ল ঠাকুৰ, চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলাৰ উপ সভাপতি হৰেশ্বৰ ঘাটুৱাৰ আৰু সাংগঠনিক সম্পাদক ৰমেশ পূৰ্তি, জাতীয় মহাসভাৰ টেঙাখাট আঞ্চলিক সমিতিৰ সভাপতি ৰাজেশ চবৰ, সম্পাদক দেবেন গড় আৰু হাজাম সমাজৰ দিকম আঞ্চলিকৰ সভাপতি সুভাষ হাজামকে ধৰি বহুকেইজন বক্তাই হাজাম সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ প্ৰদান কৰি বক্তব্য প্ৰদান কৰে। সৰ্বপ্ৰথমে মই টেঙাখাট লাইভক আমাৰ সদৌ-অসম হাজাম সমাজ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সুখী হৈছোঁ আপোনালোকে আহি আমাৰ খবৰ লৈছে। তাক লৈ আমি এই বছৰ ২৬তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। আমি গোটেই সমগ্ৰ অসমত প্ৰত্যেক জিলাত আমি প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিছোঁ। ২৬টা বছৰ অতিক্ৰম কৰিলে আমাৰ সমাজখনে প্ৰতিষ্ঠা দিনৰ পৰা, আৰু আমি এই সমাজখন গঠন কৰিছোঁ যাতে আমাৰ সমূহ ৰাইজ, যিসকল আমাৰ আত্মীয় কুটুম্ব আছে, সকলোৱে যেন আগবাঢ়ি যায়। আমাৰ যি কলা কৃষ্টি সংস্কৃতি আছে সেইবিলাক যাতে মানে উচিত আলোচনা মৰ্মে আমি আগবঢ়াই লৈ যাব পাৰোঁ। তাক লৈ আমাৰ গোটেই সংগঠনটোৱে আমাৰ দায়বদ্ধতা হিচাপে আগবাঢ়ি গৈছে আৰু সমগ্ৰ চাহ জনগোষ্ঠীৰ লগতে খোজে খোজ মিলাই আমি এটা নতুন দিগন্ত যাতে উপনীত হওঁ, সমাজখন ভাল পথত আগুৱাই যায়, অন্ধবিশ্বাসবিলাক নাইকিয়া হয় আৰু শিক্ষাৰ প্ৰভাৱটো যাতে সমাজখনত আহে, সেইলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু ভগৱানৰ কৃপাত আমি অলপ হ'লেও আগবাঢ়ি যাব সক্ষম হৈছোঁ। আৰু আমাৰ যিহেতু কাষ্ট চাৰ্টিফিকেট, যিটো জাতি প্ৰমাণ পত্ৰ, সেই বিষয়ে আমাৰ যথেষ্ট বেমেজালি বা অসুবিধা এটা আছে। আমি চৰকাৰৰ ওচৰত ইয়াৰ বিষয়ে আমি উপস্থাপন কৰিছোঁ আৰু চৰকাৰৰ ফালৰ পৰা আমাৰ আপোনাৰ আশ্বাস প্ৰদান কৰিছে যাতে অতি কম দিনৰ পিছত আমি কাষ্ট চাৰ্টিফিকেট পাবলৈ সক্ষম হ'ম। আৰু আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকল যিহেতু জাতিৰ প্ৰমাণ পত্ৰ নোপোৱাৰ বাবে বহুত অসুবিধাৰ সৃষ্টি হৈছে, তেওঁলোকে বিভিন্ন জলপানী হওক বা চৰকাৰৰ বিভিন্ন আঁচনি লাভ কৰিবলৈ অসুবিধাৰ সৃষ্টি হৈছে, যাতে সেই আমাৰ যি অসুবিধা, সেই অসুবিধাৰ ওপৰত লক্ষ্য ৰাখি আমাৰ এতিয়া নেতৃত্বাধীন চৰকাৰখনে যাতে আমাক অলপ কৃপা দৃষ্টি নিক্ষেপ কৰি আমাৰ এই অসুবিধাসমূহ যাতে নাইকিয়া কৰে, তাক লৈ মই এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ। ঘাটুৱাৰ জাত লাগে, হাজাম জাত লাগে, এই তুরি লাগে, মিধা লাগে বা এই গোয়ালা লাগে, এই গড়াত লাগে, এরকম একটা জাতিকরণ নামাকরণ হলো। ওই দিন से हमरा भारत स्वाधीनता पाली बोलके और हमरा निजर प्रतिष्ठा दिवसটা আমরা প্রত্যেক বছরে উলয় মারায় পাতিলাম। प्रतिष्ठा दिवस মানে কি? प्रतिष्ठा दिवस মানে জানে লাগি আমাদের আজ এই জাতটা জন্ম হওয়া দিনটা লাগে। যেরকম নতুন ছোয়া জন্ম হইলা, 9 দিনের ছোয়া চুল গুচেলা, 21 দিন ওকে যা জলপান দেখে আজকে উলয় মালায় পালন করা হইলা। খুব খুশি কে বাদ একটা নতুন ছোয়া আয়, ওকে নতুন জন্ম ছোয়া পড়লো। এইটা সেম এই প্রতিষ্ঠা দিবসটা লাগে আমাদের এই হাজাম সমাজটা ওই তারিখটা মে জন্ম পাই রহে। প্রথমে মই ধন্যবাদ জনাইছোঁ টেঙাখাট লাইভক, আমাৰ যি হাজাম সমাজৰ ২৬তম প্ৰতিষ্ঠা দিৱসত আমাৰ উপস্থিত হোৱাৰ কাৰণে। আমাৰ লক্ষ্য হৈছে আমাৰ সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ প্ৰতি বছৰে 4 ফেব্ৰুৱাৰী তাৰিখে আমাৰ সদৌ-অসম হাজাম সমাজৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় আৰু চবেই সমাজৰ একত্ৰিত হৈ উলহ মালৰে আমাৰ সমাজৰ দিকটো শিক্ষাগত বা সাংগঠনিক আৰু তথাপিও আৰু আমাৰ
সাংস্কৃতিক দিশত আগবঢ়াই নিবৰ কাৰণে আমি একত্ৰিত হৈ উলহ মালহেৰে পালন কৰা হয়। তদুপৰি এইবাৰ আমাৰ অলপ দুখ লগা যে আমি জিলা হৈ পাতিলোঁ, তথাপিও মানুহ অলপ কম হোৱাৰ কাৰণে, অন্যথা অহাবাৰ আমি পদক্ষেপ লৈছোঁ যে আমি কেন্দ্ৰীয় হৈ পাতি অলপ উলহ মালহেৰে যাতে আমি সাংস্কৃতিক সন্ধিয়ালৈ পাতিম বুলি এটা আশা কৰিছোঁ। আৰু শিক্ষাৰ দিশতো আমি বহুতখিনি আমাৰ জিলা সমিতিৰ শিক্ষা সাহিত্য সম্পাদক উপস্থিত হোৱা নাই কিবা কাৰণত। শিক্ষাৰ কাৰণেও আমি বহুত জোৰ দিছোঁ। আমাৰ বৰ্তমান কালি পৰহি আমাৰ হাজাম সমাজৰ ফালৰ পৰা চৰকাৰৰ নিযুক্তি দিয়াৰ ফালৰ পৰা আমাৰ 3জন আমাৰ নিযুক্তি পাইছে চৰকাৰী চাকৰি, আসাম পুলিচতো পাইছে আৰু স্বাস্থ্য বিভাগতো পাইছে, আৰু টেট ফালদি এজনী ছোৱালীয়ে ভতিজী ছোৱালী শিক্ষকে পাইছে। তো আমাৰ শিক্ষা বিষয়ে বহুতখিনি আগবাঢ়ি গৈছে আৰু আমি আগুৱাই নিবৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ।